हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेनर সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এডিআৰই গ্ৰেড 3 এণ্ড গ্ৰেড 4 বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' য'ত আমি ডিছকাছ কৰিবলৈ আহিছোঁ পাৰ্চেণ্টেজ এপ্টিটিউড কুৱেশ্যনছ। চ' কাইণ্ডলি আপোনালোকে ভিডিঅ'ৰ শেষলৈকে চাব। কাইণ্ডলি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব কোনটো পোৰ্চন আপোনালোকে বুজি পোৱা নাই। চ' আমাৰ ফাৰ্ষ্ট কুৱেশ্যন আছে, ইয়াত দিয়া হৈছে যে এ বেটছমেন স্ক'ৰ্ড 110 ৰানছ উইচ ইনক্লুড 3 বাউণ্ডেৰীজ and 8 sixes. What percent of his total score did he make by running between the wickets? অৰ্থাৎ এজন বেটছমেনে 110 ৰান কৰিলে য'ত 3টা বাউণ্ডেৰী আৰু 8টা 6 অন্তৰ্ভুক্ত আছে। গতিকে উইকেটৰ মাজত দৌৰি তেওঁ মুঠ ৰানৰ কিমান শতাংশ লাভ কৰিলে। চ' বেচিকেলি এটা আমাক সোধা হৈছে যে এজন বেটছমেনে আপোনাৰ কিমান ৰান দৌৰি কিনে সংগ্ৰহ কৰিছে তাৰ আপোনাৰ পাৰ্চেণ্টেজ ওলাব লাগিব। গতিকে প্ৰথমতে আমি সেই ৰানটো ওলাই ল'ম। চ' ধৰক যে এজন বেটছমেন হয়, এতিয়া প্ৰথমতে আমি সেই ৰানটো মানে দৌৰা ৰানটো আমি ওলাই ল'ম। এতিয়া চাব আমি কেনেকৈ উলিয়াম। নাম্বাৰ অফ ৰানছ মেড বাই ৰানিং, মানে দৌৰি কিনে কিমান ৰান তেওঁ ক্ৰিয়েট কৰিলে। এতিয়া চাব, চ' চিম্পলি এইটো আমাৰ ওলাই যাব এনচাৰটো। 110 তেওঁ ৰান কৰিছে য'ত আপোনাৰ কি আছে, বাউণ্ডেৰী আছে। কিমানটা বাউণ্ডেৰী আছে? 3টা বাউণ্ডেৰী আছে আৰু 8টা 6 আছে। গতিকে আমি কি কৰিম, এই 110ৰ পৰা সেই আপোনাৰ বাউণ্ডেৰীক মাইনাছ কৰিম। অৰ্থাৎ 3টা কি আছে আপোনাৰ 4 আছে। গতিকে 3 × 4 মনত ৰাখিব। এণ্ড মানে প্লাছ আৰু 8টা কি আছে আপোনাৰ 6 আছে। গতিকে আমি 6 মাল্টিপ্লাই কৰি দিম। গতিকে যেতিয়া আমি এই সলভ কৰিম এইটো কিমান ওলাব, কাইণ্ডলি আপুনি সলভ কৰক। চ' এই সলভ কৰিলে আমাৰ ওলাব 50। গতিকে এই 50 আমাৰ হ'ল তেওঁ দৌৰি কিনে ৰান বনাইছে 50। গতিকে আপোনালোকে এইটো সলভ কৰক। এইটো সলভ কৰাৰ পাছত আপোনাৰ ওলাব 60। গতিকে 110 - 60 হ'ব আপোনাৰ 50। গতিকে এতিয়া আমাক লাগে এই স্ক'ৰৰ অৰ্থাৎ এই 50 ৰানৰ শতাংশ। চ' কাইণ্ডলি আপোনালোকে এইবোৰ লিখি লওক। যদি আপোনালোকে এই ষ্টেপটো বুজি পোৱা নাই মই আকৌ কৈ দিছোঁ। চ' প্ৰথমতে মই কি কৰিলোঁ, এই এজন বেটছমেন হয়, এইটো মই ধৰিছোঁ। চ' এতিয়া আমি প্ৰথমতে কি কৰিব লাগিব, এতিয়া আমাক কৈছে যে স্ক'ৰৰ শতাংশ ওলাব লাগিব। চ' গতিকে আমি স্ক'ৰটো নাজানো। চ' ডেট মিনছ আমি স্ক'ৰটো ওলাই ল'ম প্ৰথমতে। কিমান স্ক'ৰ কৰিছে তেওঁ সেইটো ওলাই ল'ম। চ' এতিয়া আমি কেনেকৈ উলিয়াম সেইটো। চ' আপোনাৰ মুঠ ৰান তেওঁ 110 কৰিছে, তাত আমি মাইনাছ কৰি দিম 3টা বাউণ্ডেৰী আৰু 8টা 6 আমি মাইনাছ কৰি দিম। চ' ডেট মিনছ আমাৰ হৈ যাব 50। এইটো তেওঁ ৰান হয় দৌৰি কিনে। গতিকে ইয়াৰ আপোনাৰ শতাংশটো উলিয়াব লাগিব। চ' এইটো মই ৰাফ কৰি দিছোঁ, আপোনালোকে কাইণ্ডলি লিখি লওক। এতিয়া আমি স্ক'ৰৰ অৰ্থাৎ সেই 50 ৰানৰ পাৰ্চেণ্টেজ উলিয়াম। অৰ্থাৎ 50 আপোনাৰ হ'ব 110, কিয়নো 110ৰ ভিতৰত আপোনাৰ 50 ৰান তেওঁ স্ক'ৰ কৰিছে আৰু আপোনাৰ মাল্টিপ্লাইড হ'ব 100, কিয়নো আমি পাৰ্চেণ্টেজ ওলাই আছোঁ। ব্ৰেকেট ক্ল'জ কৰি দিওঁ আৰু এইফালে আমি পাৰ্চেণ্টেজ চাইন লিখি দিম। এতিয়া আমি সলভ কৰিম এই কুৱেশ্যনটো। 0 0 কেঞ্চেল। এতিয়া আমাৰ ওপৰত থাকিব 50 × 10, আপোনাৰ থাকিব আপোনাৰ 11। এতিয়া আমি এই দুটা মাল্টিপ্লাই কৰিলে পাম 500 আৰু আপোনাৰ থাকিব আপোনাৰ 11। এতিয়া আমি এই ষ্টেপক কি কৰিম, 11ৰে 500ক 1 টাইম ডিভাইড কৰিম। চ' আমি লক্ষ্য কৰি আছোঁ যে ইয়াত আপোনাৰ এনচাৰকেইটা মিক্স ফ্ৰেকশ্যনত আহিছে। ডেট মিনছ ইয়াত আপোনাৰ এনচাৰটো ডেফিনেটলি মিক্স ফ্ৰেকশ্যনত আহিব। বলক আমি কৰি চাওঁ। চ' 500ক আপোনাৰ 11ৰে 11 45 × 495, অৰ্থাৎ 5 বাকী থাকিল। চ' আমি দেখি আছোঁ যে অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ, কিয়নো আপোনাৰ যি ডিনমিনেটৰ আছে 11 সেইটো আপোনাৰ ডাউন ছাইডত থাকিব 11। দেন আপোনাৰ ৰিমাইণ্ডাৰ আপোনাৰ সদায় ওপৰত থাকে। দেন 45 ইয়াত আপোনাৰ লিখিব পাৰিব। চ' আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি। আই হোপ আপোনালোকে বুজি পাইছে। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 2 লৈ। ইয়াত দিয়া হৈছে যে দেয়াৰ আৰ 3 কেণ্ডিডেটছ কণ্টেষ্টেড এন ইলেকশ্যন
and received 1136, 7636 and 11628 votes respectively. What percentage of the total votes did the winning candidate gets? অৰ্থাৎ তিনিজন প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু ক্ৰমে 1136, 7636 আৰু 11628টা ভোট লাভ কৰিছিল। এই মুঠ ভোটাৰৰ কিমান শতাংশ বিজয়ী প্ৰাৰ্থীসকলে পাইছে? সো এটা আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে 57%, 60%, 65% আৰু 90%। সো বলক আমি এই কুৱেশ্যনটো কৰি চাওঁ। সো প্ৰথমতে আমি এই সকলো ভোটক প্লাছ কৰি চাওঁ যে টোটেল ভোট কিমান আছে। দ্যাট মিনছ আপোনাৰ টোটেল ভোট কি হ'ব? টোটেল ভোটছ ইকুৱেল টু এই গোটেই আমি প্লাছ কৰিম 1136 প্লাছ 7636 প্লাছ 11628, গতিকে এই গোটেই প্লাছ কৰিলে আমি পাম আপোনাৰ 20400, অৰ্থাৎ 20,400। গতিকে এইটো হ'ল আপোনাৰ টোটেল ভোটছ। ইয়াত লিখা হৈছে যে ভোটাৰৰ কিমান শতাংশ বিজয়ী প্ৰাৰ্থীসকলে পাইছে, অৰ্থাৎ এই তিনিটাৰ ভিতৰত বিজয়ী প্ৰাৰ্থী কোন হয়? এইটো হয় নহয়? অৰ্থাৎ 11,628। চ' আমি কি কৰিম? এই আপোনাৰ বিজয়ী প্ৰাৰ্থী অৰ্থাৎ 11,628 এইটো ওপৰত থাকিব। এতিয়া এইটো টোটেল ভোট কিমান আছিলে? 20,400, আৰু যিহেতু আমি পাৰ্চেণ্টেজ ওলাই আছোঁ ইনটু 100 আমি কৰিম। চ' 0 0 আপোনাৰ কটা খাই যাব। চ' আপোনাৰ থাকিব ওপৰত 11,628, আপোনাত আপোনাৰ থাকিব 204। এতিয়া আমি এইটো সলভ কৰিলে পাম যে 2 × 10 = 20 আৰু 2 × 2 = 4। তেন্তে আপোনাৰ 2 × 5 = 10, এক আপোনাৰ ধাৰ গ'ল, 2 × 8 = 16, 2 × 1 = 2 আৰু 2 × 4 = 8, অৰ্থাৎ 5814। চ' আমাৰ থাকিল ওপৰত 5814 আৰু বিলো আপোনাৰ থাকিলে 102। চ' এতিয়া আমি এইটো সলভ কৰিলে পাম যে 2 × 5 = 10, 2 × 1 = 2 আৰু এইফালে আপোনাৰ থাকিব 2 × 2 = 4, এক আপোনাৰ ধাৰ গ'ল, গতিকে 18 হ'ল ইয়াত। চ' 2 × 9 = 18, গতিকে এইটো আপোনাৰ 81 আছে, গতিকে আমি ইয়াত 0 দিম, কাৰণ এক আপোনাৰ ধাৰ যাব 14ত, হয় নহয়? চ' তেন্তে আপোনাৰ 2 × 7 = 14, অৰ্থাৎ আপোনাৰ ওপৰত থাকিব 2907 আৰু তলত থাকিব আপোনাৰ 51। মই এইটো ৰাফ কৰি দিছোঁ, কাইণ্ডলি আপোনালোকে লিখি লওক। চ' আপোনাৰ ওপৰত থাকিল 2907 আৰু তলত থাকিল 51। এতিয়া আমি চাম যে 51 আপোনাৰ 2907ক কিমান বাৰ যাব। আপোনাৰ 2907ক 51ৰে হৰণ কৰি চাম কিমান পাম আমি। গতিকে আপোনাৰ 51 5 যা কিমান হ'ব? 255, 255। গতিকে যদি আমি 51 6 যা কৰোঁ আমি 300 এবভ পাই যাম। চ' সেইটো নহ'ব। এতিয়া এইটো মাইনাছ কৰিলে আমি পাম 7, এইফালে আপোনাৰ 5 আৰু এইফালে 3, 357। গতিকে এতিয়া আমাৰ 51 7 যা কিমান হ'ব? 357, অৰ্থাৎ আমাৰ এনচাৰটো আহি গ'ল 57। দ্যাট মিনছ 57%। চ' আমাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ। আই হোপ আপোনালোকে বুজি পাইছে। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 3 লৈ। ইয়াত দিয়া হৈছে যে দ্য পপুলেশ্যন অফ এ টাউন ইনক্ৰিজ ফ্ৰম 1,75,000 to 2,62,500 in a decade. The average percent increase of population per year is dash. অৰ্থাৎ এটা চহৰৰ জনসংখ্যা 1,75,000 পৰা 2,62,500 লৈ বৃদ্ধি পালে প্ৰতি বছৰে জনসংখ্যাৰ গড় শতাংশ কিমানলৈ বৃদ্ধি হ'ব বুলি আমাক সুধিছে। চ' এটা আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, আপোনালোকে চাব পাৰে। চ' এই কুৱেশ্যন আমি কেনেদৰে কৰিম বলক আমি এই কুৱেশ্যনটো চাওঁ। চ' প্ৰথমতে আমি কি কৰিম? এতিয়া আমি সকলোৱে জানো যে 1 ডিকেড মানে কি হয় আপোনাৰ? 1 ডিকেড মানে আপোনাৰ 10 years। এইটো আপুনি জানে চাগে, হয় নহয়? ডেট মিনছ 1 ডিকেডত আপোনাৰ কিমান ইনক্ৰিজ হৈছে সেইটো আমি জানো। চ' ইনক্ৰিজ ইন 10 years আমি জানো যে 10 yearsত কিমান ইনক্ৰিজ হৈছে? 2,62,500 মাইনাছ 1,75,000 আমি মাইনাছ কৰি দিম। এতিয়া আপোনাৰ যি 10 বছৰত ইনক্ৰিজ হৈছে
সেইটোৱে আমি ইয়াৰ আপোনাৰ পাৰ্চেণ্টেজ উলিয়াম কিমান হ'ব। চ' এইটো আপোনালোকে লিখি লওক। চ' আপোনাৰ ইনক্ৰিজ পাৰ্চেণ্টেজ কিমান হ'ব, ওপৰত থাকিব আপোনাৰ 87,500 ডিভাইডেড বাই 1,75,000 ইনটু 100। চ' এতিয়া আমি এইটো কেনেকৈ ছল্ভ কৰিম, প্ৰথমতে আমি 0 0 কেঞ্চেল কৰি দিম। চ' এতিয়া আমি এইটো ছল্ভ কৰিলে আমি পাই যাম 8,750 আপনত 175। এতিয়া আপোনাৰ 175ৰে 8,750 আমি 50 টাইম কেঞ্চেল কৰিব পাৰিম। চ' এইটো আপোনাৰ হ'ল 50%। ডেট মিনছ 10 বছৰত যি আপোনাৰ ইনক্ৰিজ পাৰ্চেণ্টেজ আছিলে সেইটো হ'ল 50%। এতিয়া আমাক ওলাব লাগিব এভাৰেজ পাৰ্চেণ্টেজ। গতিকে আমি কি কৰিম যে, চ' আমি লিখিম ৰিকুৱাৰ্ড এভাৰেজ ইকুৱেল টু 50 আপনত আপোনাৰ থাকিব 10, কিয়নো আপোনাৰ 10 ইয়াৰ্ছৰ হয়। চ' 0 0 কেঞ্চেল, ডেট মিনছ আপোনাৰ থাকিল 5%। গতিকে আপোনাৰ ৰিকুৱাৰ্ড যি এভাৰেজ আছিলে সেইটো হ'ল আপোনাৰ 5%। আই হোপ আপোনালোকে বুজি পাইছে। ডেট মিনছ আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 4লৈ। ইয়াত দিয়া হৈছে যে এ ফ্ৰুট চেলাৰ হেড চাম এপলছ, হি চেলছ 40% এপলছ এণ্ড ষ্টিল হেজ 420 এপলছ, অৰিজিনেলি হি হেড ডেছ এপলছ। চ' এতিয়া আপোনাক সুধিছে যে এজন ফল বিক্ৰেতাৰ কিছুমান আপেল আছিল, ইয়াত কিমান আছিল আমাক কোৱা নাই। চ' তেওঁ 40% আপেল বিক্ৰী কৰে আৰু এতিয়াও তেওঁৰ হাতত 420টা আপেল আছে। গতিকে প্ৰকৃততে তেওঁৰ হাতত কিমানটা আপেল আছিল বুলি আমাক সুধিছে। চ' এতিয়া আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, আপোনালোকে চাব পাৰে। চ' এই কুৱেশ্যন আমি কেনেদৰে কৰিম বলক আমি চাওঁ। চ' প্ৰথমতে আমি কি কৰিম, আমি যিহেতু আপেলৰ সংখ্যা নাজানো, চ' আমি কি কৰিম, যি আপোনাৰ অৰিজিনেল যি এপলছ আছে সেইটো আমি এক্স ধৰি ল'ম। কি ধৰিম আমি, এক্স, মনত ৰাখিব। চ' আমি ইয়াত এটা ইকুৱেশ্যন বনাব পাৰিম যে 100 মাইনাছ 40% অফ এক্স ইকুৱেল টু 420। চ' এতিয়া আমি ইয়াত কেনেকৈ 100 দিলোঁ, যিহেতু আমি ইয়াত 40% পাইছোঁ, হয় নহয়। ডেট মিনছ আপোনাৰ পাৰ্চেণ্টেজ হ'লে কিমান হয়, 100% হয়। চ' তাৰে আপোনাৰ 40% আমি লিখিলোঁ অফ এক্স, মানে আপোনাৰ সেই এপল মানে যি আমি ধৰিছিলোঁ অৰিজিনেলি সেইটো, যাৰ আপোনাৰ সংখ্যা দিয়া হৈছে 420। চ' এইটো আমি এটা ইকুৱেশ্যন বনালোঁ, ইয়াৰ পৰা আমি ছল্ভ কৰি নিশ্চয় পাৰিম, হয় নহয়। ডেট মিনছ আপোনাৰ ইয়াত কি হ'ব ছল্ভ কৰিলে 60/100। এতিয়া আপোনাৰ পাৰ্চেণ্টেজ মানে কি হয়, 100 হয়, আৰু অফ মানে আপোনাৰ মাল্টিপ্লাই এক্স ইকুৱেল টু 420, এইটো আমি পালোঁ। চ' কাইণ্ডলি আপোনালোকে দেখি লওক, মই এইটো মানে ৰাফ কৰি দিম। চ' যিহেতু আমি ইয়াত এক্সৰ ভেলু উলিয়াম, গতিকে আমি এক্সটো লেফ্ট হেণ্ড ছাইডত লৈ আহিম। চ' আপোনাৰ এক্স এইফালে আহিব, এক্স ইকুৱেল 420 ইনটু 100 আপনত আপোনাৰ 60। চ' এইটো আমি পাই যাম। চ' 0 0 কেঞ্চেল, 2ৰে ইয়াক আপোনাৰ 3 টাইমছ, 2ৰে ইয়াক আপোনাৰ 2 2 4, 2 1 2 আৰু এইফালে আপোনাৰ 0, 210। আৰু তেনেদৰে আপোনাৰ 3 7 21 আৰু এইফালে 0, ডেট মিনছ 70 টাইম আপোনাৰ যাব, হয় নহয়। এতিয়া আমাৰ থাকিল কি থাকিল 70 আৰু এইফালে 10, ডেট মিনছ আমি মাল্টিপ্লাই কৰিলে কি পাই যাম 700। ডেট মিনছ আপোনাৰ কাৰেক্ট এনচাৰটো কি হ'ব, অপশ্যন ডি, অৰ্থাৎ 700 এপলছ। আই হোপ আপোনালোকে বুজি পাইছে। কুৱেশ্যন নম্বৰ 5ত আছে আপোনাৰ ইফ 20% অফ এ ইকুৱেল বি দেন b% অফ 20 ইজ দ্য ছেম এজ। এতিয়া আমাক সুধিছে যে ইফ 20% অফ এ ইকুৱেল বি দেন b% অফ 20 কিমান হ'ব বুলি আমাক সুধিছে। চ' ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে। চ' এই কুৱেশ্যন আমি কেনেদৰে কৰিম, প্ৰথমতে আপোনাৰ যি দিছে কুৱেশ্যনত সেইটো আমি লিখি ল'ম। ডেট মিনছ 20% অফ এ ইকুৱেল টু বি। অ'কে, এইটো আমাক দিয়া আছে, এইটো আমি লিখিলোঁ। এতিয়া আমি বিৰ ভেলুটো ওলাব পাৰিম। চ' এতিয়া আমি কি কৰিম যে ইয়াত যি দিয়া আছে সেইটো আমি মানে ভাঙি দিম। চাওক আপোনাৰ 20% মানে আপোনাৰ হ'ল 100, অফ মানে আপোনাৰ মাল্টিপ্লাই আৰু এ ইকুৱেল টু বি, যেনেকৈ দিয়া আছে আমি এইটো লিখিলোঁ। এতিয়া আমাক ওলাব গৈছে যে b% অফ 20, ডেট মিনছ b% অফ 20, এইটো আমাক ওলাব কৈছে। চ' এইটো আমি আকৌ ভাঙি দিম, যেনেকৈ আমি এইটো ভাঙিছিলোঁ, হয় নহয়। চ' b/100 ইনটু 20। চ' কাইণ্ডলি আপোনালোকে এইবোৰ লিখি লওক, মই ৰাফ কৰি দিম।
এতিয়া চাওক এটা কথা আপোনালোকে মনত ৰাখিব যে ইয়াত আপোনাৰ বিৰ মান কিমান হয়, এইটো আপোনাৰ বিৰ ভেলু হয়। চ' এইটো আপোনালোক জানে চাগে হয় নহয়। ডেট মিনছ আমি ইয়াত বিৰ জেগাত এই মানটো ছাবষ্টিটিউট কৰিব পাৰিম। চ' সেইটোৱে আমি ইয়াত বহাই চাম। চ' আমি কি পাইছিলোঁ আপোনাৰ বি বাই 100 ইনটু 20 পাইছিলোঁ। চ' আপোনাৰ বি মানে কিমান হয় আপোনাৰ 20 বাই 100 এ, এইটো আপোনাৰ বিৰ ভেলু আছিলে, ইনটু এতিয়াত আপোনাৰ কি থাকিব 1 থাকিব। চ' 1 বাই 100 ইনটু 20। চ' এইটো আপোনালোকে বুজি পাইছে চাগে মই ক'ৰ পৰা এইটো ভেলুটো লিখিছোঁ। চ' এতিয়া আমি এইটো সলভ কৰি চাম। 0 0 কেঞ্চেল আউট, আপোনাৰ 0 0 গ'ল। চ' থাকিলে আপোনাৰ 100 আৰু 1, ওপৰত থাকিলে আপোনাৰ 4। কেনেকৈ 4 আপোনাৰ 2 আছে। চ' 2 ওপৰত যাব, 200টো এইফালে 4। ডেট মিনছ আপোনাৰ 4 বাই 100 আৰু এইফালে আপোনাৰ আছে এ। চ' 4 বাই 100 এ আছে আপোনাৰ। চ' যদি আমি এইটো কুৱেশ্যনৰ হিচাপত আমি লিখি দিওঁ, অৰ্থাৎ এনেধৰণে আমি বনাব পাৰিম। ডেট মিনছ আপোনাৰ 4% অফ এ, এইটো আপোনাৰ হ'ব এনচাৰ। ডেট মিনছ আপোনাৰ কুৱেশ্যন নম্বৰ 5ৰ এ ইজ দ্য ৰাইট আনচাৰ। আই হোপ আপোনালোকে বুজি পাইছে। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 6লৈ। ইয়াত দিয়া হৈছে যে ইন এন ইলেকশ্যন বিটুইন টু কেণ্ডিডেটছ, one got 55% of the total valid votes, 20% of the votes were invalid. If the total number of votes was 7500, then the number of valid votes that the other candidate got was dash. অৰ্থাৎ দুজন প্ৰাৰ্থীৰ মাজত হোৱা নিৰ্বাচনত এজনে মুঠ বৈধ ভোটৰ 55% পাইছিল, য'ত 20% ভোট অবৈধ আছিল। যদি মুঠ ভোটৰ সংখ্যা 7500 হয়, তেন্তে আনজন প্ৰাৰ্থীয়ে পোৱা বৈধ ভোটৰ সংখ্যা কিমান হ'ব। চ' এতিয়া আপোনাৰ 4টা অপশ্যন দিয়া হৈছে। চ' এই কুৱেশ্যন আমি কেনেদৰে কৰিম বলক চাওঁ। চ' এই কুৱেশ্যন আমি কেনেদৰে কৰিম, প্ৰথমতে আমি লিখি ল'ম যে নাম্বাৰ অফ ভেলিড ভোট কিমান আছে। চ' নাম্বাৰ অফ ভেলিড ভোট, এতিয়া চাব টোটেল আপোনাৰ 20% ইনভেলিড ভোট আছে। সেইটো আপোনালোক জানে চাগে, কুৱেশ্যন দিয়া আছে অলৰেডি। ডেট মিনছ আপোনাৰ ভেলিড ভোট কিমান হ'ব, সেইমতে আপোনাৰ 80% হ'ব, হয় নহয়। ডেট মিনছ আপোনাৰ 80% অফ 7500, এইটো আপোনাৰ হ'ব ভেলিড ভোট। এতিয়া কিমান আছে ভেলিড ভোট, সেইটো আমি সলভ কৰিলে গম পাই যাম। চ' 80% মানে কি হয় আপোনাৰ 80 বাই 100, অফ মানে মাল্টিপ্লাই আৰু 7500। চ' 0 0 কেঞ্চেল আউট, চ' থাকিব আপোনাৰ 80 মাল্টিপ্লাই বাই 75। এতিয়া যদি আমি দুটা মাল্টিপ্লাই কৰোঁ আমি পাই যাম 6000। কাইণ্ডলি আপোনালোকে সলভ কৰি ল'ব, মই অলৰেডি কৰিছোঁ। চ' এইটো আপোনাৰ হ'ব ভেলিড ভোট। এতিয়া আমাক কুৱেশ্যনত ওলাব দিছে যে আনজন ব্যক্তিৰ ভেলিড ভোট কিমান আছে, অদাৰ কেণ্ডিডেট। চ' আমি অলৰেডি পাইছোঁ যে 55 আপোনাৰ মাজত মানে ভেলিড ভোট আপোনাৰ হৈছিলে। গতিকে যদি 55 আপোনাৰ হৈ গ'লে বাকী কিমান থাকিব আপোনাৰ 45, হয় নহয়। এইটো আপুনি লিখি ল'ব, মই ৰাফ কৰি দি আছোঁ। ডেট মিনছ আপোনাৰ আমি উলিয়াব লাগিব অদাৰ কেণ্ডিডেটৰ 45% অফ 6000। চ' এই 6000 কি হয় আপোনাৰ ভেলিড ভোট হয়। এতিয়া 45% মানে আপোনাৰ 45 বাই 100, অফ মানে মাল্টিপ্লাই, দেন আপোনাৰ 6000। চ' 0 0 আপুনি কেঞ্চেল কৰিলোঁ। চ' আপোনাৰ থাকিব 45 মাল্টিপ্লাই বাই 60। চ' এইটো আমি মাল্টিপ্লাই কৰিলে পাই যাম 2700। ডেট মিনছ আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ 2700। আই হোপ আপোনালোকে বুজি পাইছে। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 7লৈ। ইয়াত দিয়া হৈছে যে হোৱাট পাৰ্চেণ্টেজ অফ নাম্বাৰ্ছ ফ্ৰম 1 to 70 হেভ 1 or 9 ইন দ্য ইউনিটছ ডিজিট। অৰ্থাৎ 1ৰ পৰা 90লৈকে কিমান শতাংশ সংখ্যাৰ একক সংখ্যাত 1 বা 9 থাকে। এতিয়া মানে চ' ইয়াত আমি ক্লিয়াৰলি মাইণ্ডত মানে ছেট কৰিব লাগিব যে 1ৰ পৰা আপোনাৰ এই চ' এটা কথা আপোনালোকে ক্লিয়াৰ কৰিব লাগিব মাইণ্ডত যে এটা কথা আপোনালোকে মাইণ্ডত ক্লিয়াৰ কৰিব লাগিব যে 1ৰ পৰা 90লৈকে আপোনাৰ কিমান মানে সংখ্যাত 1 অথবা 9 তাৰ একক স্থানত আহে। ডেট মিনছ আমি বেচিকেলি ক'ব গ'লে এইটো আপোনাৰ স্কুৱাৰ ৰুট টেবল মানে কোৱা হৈছে ইয়াত। চ' আমি সকলোৱে জানো যে
1 স্কোয়ার মানে আপনার 1 হয় তেনেদৰে আপোনাৰ 9 স্কোয়ার মানে আপোনাৰ হয় 81 ইয়াতো আপোনাৰ 1 আছে আৰু তেনেদৰে আপোনাৰ 11 স্কোয়ার মানে আপোনাৰ 121 ইয়াতো আপোনাৰ 1 আছে ইউনিট ডিজিটত গতিকে এনেকৈ কৰি কৰি আমি কোন কোন নম্বৰ পাই যাম মই লিখি দিছোঁ আপোনালোকে মানে সলভ কৰি ল'ব আৰু তেনেদৰে আপোনাৰ 19 21 29 31 39 41 49 51 59 61 আৰু 69 গতিকে ইয়াত আপোনাৰ টোটাল কিমান সংখ্যা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা দহটা 11 12 13 14 দ্যাট মিন্স সাচ নাম্বাৰছ আমাৰ কিমান আছে টোটাল 14টা আছে সো আমি অলমোষ্ট এনসাৰটো পাই গৈছোঁ সো আমি টোটাল সাচ নাম্বাৰছ কিমান পাইছোঁ 14 পাইছোঁ হয় না টোটাল আমাৰ 14টা নম্বৰত য'ত আপোনাৰ একক স্থানত 1 অথবা 9 আছে গতিকে আমাৰ ইয়াত শতাংশ ওলাব গৈছে আপোনাৰ ৰিকুৱায়াৰ্ড পাৰ্চেণ্টেজ কি হ'ব আপোনাৰ 14/70 ইনটু 100 ব্ৰেকেট ক্লোজ পাৰ্চেণ্টেজ এতিয়া 0 0 কেঞ্চেল আউট ওপৰত থাকিব আপোনাৰ 140 আৰু বিলো থাকিব আপোনাৰ 7 সো 7 দুগুণ 14 এটা 0 দ্যাট মিন্স 20% ইয়াৰ আপোনাৰ এনসাৰ হ'ব সো মই ইয়াত আপোনাৰ অপশ্যন দিয়া নাছিলোঁ সো আপোনালোকে গেছ কৰিব পাৰিব এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 8 লৈ ইয়াত দিয়া হৈছে যে 25% অফ 25% ইজ ইকুৱেল টু ডেছ সো এটা আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে এইটো আপোনাৰ খুবেই ৰিপিটেড কুৱেশ্যন হয় সো এই কুৱেশ্যনটো আমি কেনেদৰে কৰিম এইটো সো সিম্পল হয় আপোনালোকে ইমান ভাবিব নালাগে সো যেনেকৈ কুৱেশ্যনত লিখা আছে সো সেইটো আপোনালোকে এজ ইট ইজ লিখক কিন্তু আপোনাৰ সলিউশ্যন হিচাপত হয় নহয় দ্যাট মিন্স 25% মানে আপোনাৰ হ'ল 100 অফ মানে মাল্টিপ্লাই আকৌ 25% মানে আপোনাৰ 100 সো এইটো সো এটা আমি কেনেকৈ সলভ কৰিম চাব 25 ইয়াক আপোনাৰ 4 বাৰ দ্যাট মিন্স ওপৰত থাকিব 1 সেম আপোনাৰ একেই নাম্বাৰ আছে গতিকে 25 4 যা 100 ওপৰত 1 দ্যাট মিন্স 1/4 ইনটু 1/4 থাকিল দ্যাট মিন্স 4 4 গুণ 16 ওপৰত 1 গতিকে 1/16 আমি পালোঁ সো আমি এনসাৰ পোৱা নাই এতিয়ালৈকে আমি ইয়াত 16ৰে 1ক হৰণ কৰিম সো বলক আমি হৰণ কৰি চাওঁ তেতিয়া আমি এনসাৰটো পাই যাম সো আমি 16ৰে 1ক হৰণ কৰি চাওঁ সো 16ৰে 1ক নাযায় গতিকে আমি দশমিক দিব লাগিব দ্যাট মিন্স 10 সো ইমিডিয়েটলি আপোনালোকে এই জিৰোটো ইয়াত বহাই দিব নহ'লে কনফিউজ হৈ যাব সো আকৌ আপোনাৰ 16ৰে 10ক নাযায় গতিকে এই পইণ্টৰ আকৌ এটা জিৰো আমি দিব লাগিব এতিয়া আপোনাৰ জিৰো দিলে অট'মেটিক এইটো 100 হৈ গ'ল দ্যাট মিন্স আপোনাৰ 16ৰে 1ক যাব হয় নহয় সো 16 6 যা 96 মাইনাছ কৰিলে আমি পাই যাম 4 এটাকো আপোনাৰ 4ৰে এটাকো আপোনাৰ 16ৰে 4ক নাযায় গতিকে দশমিকৰ এটা জিৰো দিব লাগিব সো কাইণ্ডলি আপোনালোকে ইয়াত জিৰো বহাই দিব ইয়াত জিৰো এটা আহিব হয় নহয় সো 16 দুগুণ 32 এটা মাইনাছ কৰিলে আমি পাই যাম 8 গতিকে 16 ডাঙৰ হৈ আছে আপোনাৰ 8ক নাযায় হৰণ গতিকে পইণ্টৰ এটা জিৰো দিব লাগিব 80 হৈ যাব গতিকে 16 5 গুণ 80 মনত ৰাখিব দ্যাট মিন্স আপোনাৰ কোনটো এনসাৰ শুদ্ধ হ'ব অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ আই হোপ আপোনালোকে বুজি পাইছে এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 9 লৈ ইয়াত দিয়া হৈছে যে এ ষ্টুডেণ্ট হেজ টু অবটেইন 33% of the total marks to pass. He got 125 marks and failed by 40 marks. The maximum marks are dash. অৰ্থাৎ এজন ছাত্ৰই উত্তীৰ্ণ হ'বলৈ মুঠ নম্বৰৰ 33% লাভ কৰিব লাগিব তেওঁ আপোনাৰ 125 নম্বৰ পাইছিল আৰু 40 নম্বৰত বিফল হৈছিল গতিকে তেওঁৰ সৰ্বোচ্চ নম্বৰ কিমান হ'ব পাৰে আমাক সুধিছে সো এটা আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে গতিকে বলক এই কুৱেশ্যন আমি কৰি চাওঁ সো আমি এজ পাৰ কুৱেশ্যন আমি জানো যে তেওঁ আপোনাৰ কিমান নম্বৰ পাইছে 125 পাইছে এইটো আমি গম পাই গৈছোঁ আৰু এইটো আমি জানো যে তেওঁ আপোনাৰ 40 নম্বৰৰ কাৰণে ফেল হৈছে আমাৰ মনত এটা আপোনাৰ চিধা চিধি এটা এনসাৰ আহি গৈছে যে মিনিমাম মাৰ্কছ কিমান আছিলে এই দুটা প্লাছ কৰিলে আমি মিনিমাম মাৰ্কছ পাই যাম অৰ্থাৎ 165 মিনিমাম মাৰ্কছ আছিলে এতিয়া চাব দেই কথাটো বুজিব সো আমি গম পাই গৈছোঁ যে মিনিমাম মাৰ্কছ আপোনাৰ 165 আছিলে দ্যাট মিন্স এই নাম্বাৰৰ আপোনাৰ 33% কিমান হ'ব টোটেল মাৰ্কছৰ
যদি আমি 33/100 ইকুৱেল টু 165 কৰোঁ আমি পাই যাম, হয় নহয়? সেইটো আমি টোটেল মাৰ্কছ পাই যাম। বুজি পাইছেনে? চাওক এতিয়া যদি আপোনালোকে ক্ৰছ মাল্টিপ্লাই কৰে, কিয়নো ইয়াত আপোনাৰ তলত 1 আছে, হয় নহয়? বজ্ৰপূৰণ উল্টা হৈ যাব, এইটো মানে ৰাইট ছাইডৰ পৰা আপোনাৰ এইফালে আহিলে, গতিকে ওপৰত থাকিব আপোনাৰ 16500 আৰু ডাউন ছাইড থাকিব আপোনাৰ 33। গতিকে আপোনাৰ 33 আপোনাৰ 165ক 5বাৰ যাব, এইফালে আপোনাৰ 2টা 0, গতিকে 500 হ'ব। গতিকে আপোনাৰ এই ষ্টুডেণ্টৰ এই ছাত্ৰৰ আপোনাৰ সৰ্বোচ্চ নম্বৰ আছিলে 500। দ্যাট মিনছ অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ। আই হোপ আপোনালোকে বুজি পাইছে। এতিয়া ইয়াত আমাক পাৰ্চেণ্টেজ ইনক্ৰিজ ইন ইনকাম সুধিছে, গতিকে প্ৰথমতে আমি জানো যে দীপকে আপোনাৰ পাৰ ডে কিমান ইনকাম কৰে? 800, হয় নাই? এইটো আপোনাৰ পাৰ ডে ইনকাম হয়। আফটাৰ এ উইক আকৌ তেওঁৰ ইনকাম কিমান হ'ল? 960 হ'ল, হয় নহয়? চ' বেচিকেলি এটা আমাক সোধা হৈছে যে তেওঁৰ সেই ইনকামৰ মাজৰ যি আপোনাৰ পাৰ্চেণ্টেজ হ'ব সেইটো কিমান ইনক্ৰিজ হৈছে। এতিয়া যদি আমি 960ক 800 মাইনাছ কৰোঁ আমি পাই যাম 06160 ৰুপিজ, অৰ্থাৎ 160 আমি পাৰ্চেণ্টেজ উলিয়াব লাগিব। ডেট মিনছ আমি কি কৰিম? চ' চিম্পল হয়, এইটো আমাৰ 960 মাইনাছ 800 আপনত 800 ইনটু 100। বুজি পাইছে? এইটো সেম ওলাইছে আমাৰ, হয় নহয়? অৰ্থাৎ 960 পৰা 800 গ'লে 160 ডিভাইড বাই 800 ইনটু 100। এতিয়া যদি আমি 0 0 কাটি দিওঁ থাকিব আপোনাৰ 160/8। এতিয়া 8ৰে আপোনাৰ 16 দুইবাৰ, এইফালে এটা 0, দ্যাট মিনছ 20% আপোনাৰ তেওঁ যি ইনকাম আছে সেইটো ইনক্ৰিজ হ'ল। বুজি পাইছে চাগে? এইটো খুবেই ইজি কুৱেশ্যন হয়। ইয়াৰ পিছত আপোনাৰ এটা হোমৱৰ্ক কুৱেশ্যন আছে, এইটো আপুনি কৰি ল'ব। কুৱেশ্যনত দিয়া আছে যে ইন এ চাৰ্টেন স্কুল 20% অফ ষ্টুডেণ্টছ আৰ বিলো 8 years of age. The number of students above 8 years of age is 2/3 of the number of students of 8 years of age, which is 48. What is the total number of students in the school? অৰ্থাৎ এটা নিৰ্দিষ্ট বিদ্যালয়ত 20% ছাত্ৰ ছাত্ৰী 8 বছৰৰ তলৰ আৰু 8 বছৰৰ ওপৰৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 8 বছৰ বয়সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ 2/3 যিটো হ'ল 48, তেতিয়াহ'লে বিদ্যালয়খনৰ মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান হ'ব? চ' ইয়াত আপোনাৰ 4টা অপশ্যন দিয়া হৈছে, গতিকে এই কুৱেশ্যন এনচাৰটো আপোনালোকে কমেণ্ট ছেকশ্যন জনাব বুলি মই আশা ৰাখিলোঁ। চ' লগ পাম অন্য এটি ভিডিঅ'লৈ, তেতিয়ালৈকে পঢ়ি থাকক, শিকি থাকক। চ' ওৱান্স এগেইন থেংক ইউ ছ' মাছ এণ্ড অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সামছ।